এণ্ড মোৰ শ্ৰদ্ধাৰ পেচেণ্টৰ লগত সকলো ৰোগী যিখিনি ইয়াতে বহি আছে। আজি এটা বিশেষ দিন হিচাপে আমি পালন কৰিছোঁ। আমি অকল স্বাস্থ্য বুলি যেতিয়া কওঁ, বহু সময়ত আমি অকল ফিজিকেল শৰীৰটোৰ কথা ভাবোঁ, মনটোৰ কথা নাভাবোঁ। মনটোৰ যত্ন লোৱা বহুত দৰকাৰ। আৰু বিশেষকৈ আজিৰ যিটো টপিক থিম বুলি কৈছে, সেইটো যিটো দুৰ্ঘটনাৰ সময়ত বা কিবা বিশেষ ঘটনাৰ সময়ত আমাৰ মানসিক স্থিতিটো কেনেকুৱা হ'ব লাগে, এইটো বহুত দৰকাৰ। আমি অলপতে হৈ যোৱা যিটো ক'ভিডৰ মহামাৰী, সেইটো সময়ত আমি সকলোৱে মানসিকভাৱে বহুত ভাগি পৰিছিলোঁ। তাৰ ভিতৰতে কিছুমান যি মানসিকভাৱে শক্তিশালী নহয়, তেওঁলোকে বেছিকৈয়ে ভাগি পৰিছিলে। সেইটো কাৰণে আমি অকল সেই দুৰ্ঘটনাৰ সময়ত মানসিক শক্তিটো ক'ৰবাৰ পৰা গোটাব নোৱাৰোঁ। আমি প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পৰা আমি মানসিক যত্ন ল'ব লাগে। যেনেকৈ দাঁত ব্ৰাছ কৰোঁ, ডেণ্টেল হাইজিন, যেনেকৈ মানসিক মেণ্টেল হাইজিন বুলি কয়। আমি ডিপ ব্ৰিডিং লোৱা, অলপমান অনুলোম বিলোম কৰা, সেইটো হৈছে শৰীৰৰ কাৰণে ভাল। কিন্তু যিটো মেডিটেশ্যন, মাইণ্ডটোৰ কাৰণে আমি অলপ মনে মনে থাকি অলপ ধ্যান কৰাৰ বহুত দৰকাৰ। আৰু সেইখিনি কৰিলে যিকোনো সময়তে দুৰ্ঘটনাৰ সময়ত মানসিক স্থিতি বজাই ৰাখিব পাৰিম। মই অকণমান এটা সৰু ঘটনা মোৰ নিজৰ জীৱনৰ ক'ব বিচাৰিছোঁ। মই আজি 4 মাহৰ আগতে এপ্ৰিল মাহত মই ঘৰৰ পৰা এইমছলৈ আহি আছিলোঁ গাড়ীখনত। হঠাতে ৰাতিপুৱা 8:30 হয় আৰু 30-40 স্পীডত গাড়ীখন আছিলে, বহুত গাড়ী আহিছিলে। হঠাতে পিছফালৰ পৰা এখন গাড়ীয়ে খুব জোৰে খুন্দা মাৰি দিলে। প্ৰথমতে মই কৈছোঁ এখন মোৰেই গাড়ী নে, ইমান জোৰত খুন্দা মাৰিছে। তাৰপিছত দেখিলোঁ মোৰ চশমাখন পৰি গ'ল। ঘূৰি চাওঁ, গোটেই পিছফালৰ গাড়ীখন ভাগি থাকিলে মোৰ সম্পূৰ্ণৰূপে। ভাগ্যক্ৰমে মই এখন ইন'ভা গাড়ীত থকাৰ কাৰণে। তাৰপিছত মই পুলিচ ষ্টেচনত গৈ পুলিচক খবৰ দি পুলিচ লৈ আহিলোঁ। পুলিচে আহি গাড়ীখন চাইছে, তাৰপিছত মোক ওপৰৰ পৰা তললৈ চাইছে। মোক কিয় ইমান চাইছে? তাৰপিছত মই পুলিচ ষ্টেচনত গ'লাত তেতিয়া মোক কৈছে, মেডাম বহুত এক্সিডেণ্ট হৈছে, বহুত মানুহ লগ পাইছোঁ, কিন্তু আপোনাৰ নিচিনা মানুহ লগ পোৱা নাই। তেতিয়া মই বহুত আচৰিত হ'লোঁ। আহি মই এটা মোৰ কাজিন ব্ৰাদাৰক মই সুধিলোঁ, মোক এটা পুলিচ ষ্টেচনত এনেকুৱা ক'লে কিয় ক'লে বা? তেতিয়া কৈছে যে আপুনি মানসিকভাৱে যে আপুনি কোনো হৈ হাল্লা কৰা নাই, কান্দা নাই, চিঞৰা নাই, কাকো গালি পৰা নাই। যিখন গাড়ী একচুৱেলি পিছফালৰ পৰা আহিহে মোক মাৰিলে, কিন্তু তথাপিও মই কাকো গালি পৰা নাই। মই ভাবিছোঁ ঘটনাটো ঘটিব লগা আছে, ঘটিয়ে গ'ল নহয় জানো? আৰু মইতো ৰাতিপুৱা যেতিয়া আহোঁ, কাৰো অপকাৰ নকৰোঁ, নিজৰো অপকাৰ নহওক, এনেকুৱা এটা স্থিতিতে আছোঁ। যদিও কিবা এটা ঘটনা ঘটি গৈছে ফিজিকেলি, কিন্তু মানসিকভাৱে মই স্থিৰ থকাৰ কাৰণে মোক একো হিলাব নোৱাৰিলে। সেইটো হৈছে মই এক্সাম্পল দিলোঁ। আৰু যিকোনো সময়তে আপোনালোকৰ বেমাৰ আজাৰ যেতিয়া অসুবিধা হয়, আপুনি যদি মানসিকভাৱে ভাঙি পৰে, কিন্তু ঔষধ খালেও ঠিক নহ'ব, সেই কথাটো জানিব। ঘৰত কিবা দুৰ্ঘটনা আহিলে আপোনাৰ মানসিক অৱস্থাটো অতি শক্তিশালী কৰিব আৰু সেই